এখন বিদ্যালয়ৰ দুজনকৈ শিক্ষকৰ অৱসৰ গ্ৰহণ উত্তৰ লখিমপুৰ নগৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক মুফতি আহমদ আব্দুল হাসিব আৰু মামনি কাকতিয়ে ইতিমধ্যে অৱসৰ গ্ৰহণ কৰে দুয়োগৰাকী শিক্ষকক বুধবাৰে আনুষ্ঠানিকভাৱে বিদায় সম্বৰ্ধনা জনোৱা হয় এই বিদায় সম্বৰ্ধনা সভাতে হুকহুকাই কান্দি উঠিল দুয়োগৰাকী শিক্ষক উত্তৰ লখিমপুৰ নগৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহ শিক্ষয়িত্ৰী প্ৰণশ্ৰী বৰাই আধৰা সভাত সভাপতিত্ব কৰে উত্তৰ লখিমপুৰ নগৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মোহন কুমাৰ দাসে অনুষ্ঠানত অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক খগেশ দত্ত অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক পদ্ম শৰ্মা উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ প্ৰফুল্ল শৰ্মাৰ লগতে বহু কেইজন অৱসৰপ্ৰাপ্ত শিক্ষক শিক্ষয়িত্ৰী আৰু কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে অনুষ্ঠানত দুয়োগৰাকী বিদায়ী প্ৰাৰ্থীক উত্তৰ লখিমপুৰ নগৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ তৰফৰ পৰা একোখনিকৈ শৰাই একোখনকৈ গামোচা একোখনকৈ চেলেং একোখনকৈ ধৰ্মগ্ৰন্থ আৰু একোখনকৈ সম্বৰ্ধনা পত্ৰৰে সম্বৰ্ধনা জনোৱা হয় সম্বৰ্ধনা গ্ৰহণ কৰি দুয়োগৰাকী শিক্ষক আৱেগিক হৈ পৰে লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট অসম আদিত্য